পিছদিনা পুৱা তাত গৈ পাইছিলোগৈ আৰু সেই সন্দৰ্ভতে গোটেই বস্তুখিনি আচলতে তেওঁলোকে সোধা পোছা কৰিছে আৰু গোটেই যিখিনি ষ্টেটমেণ্ট দিব লাগে মই সেইখিনি তেওঁলোকক দি আহিছোঁ আৰু যদি কিবা প্ৰয়োজন হয় মই তেওঁলোকক জনাম বুলি কৈ আহিছোঁ। যিহেতু মই যেনেদৰে কিবা এটা ঘটনা হোৱাৰ পিছত আপোনালোকে বাতৰি সংগ্ৰহ কৰে, মই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তালৈ আৰু সেই বাতৰি সংক্ৰান্ততে তেওঁলোকে সুধিছে যে আমি কিবা পাইছিলোঁ নেকি বা কিবা দেখিছিলোঁ নেকি, সেই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছে, আমি কৈ থৈ আহিছোঁ এইখিনি গোটেই কথা আৰু যিমানখিনি ডকুমেণ্ট বিচাৰিছে গোটেইখিনি আমি জমা দিছোঁ অলৰেডি তাত। নাই কৰা, কিন্তু মই নিজৰ ফালৰ পৰাই যিখিনি ফ্লাইটৰ টিকট আছিল বা মোৰ যি ভিজা আছিল সেইখিনি মই ইতিমধ্যে তেওঁলোকক জমা কৰিছোঁ। তেওঁলোকৰ সেইখিনি সময়ত গোটেই বস্তুখিনি আচলতে যিহেতু তদন্ত চলি আছে আৰু সিমান ডিটেইলছত মই হয়তো ইয়াত কোৱাটো বৰ ভাল কথা নহ'ব এই মুহূৰ্তত, কাৰণ যিহেতু তেওঁলোকক গোটেইখিনি কৈ থৈ আহিছোঁ, ডকুমেণ্টখিনিও জমা দিছোঁ, গতিকে পৰৱৰ্তী সময়ত যদি গোটেই কথাবোৰ হেৰি হয় মই বাকীখিনি কথা ক'বলৈ আহিবলগীয়া হ'ব চাগে। মই মিত্ৰৰ বাছত গৈছিলোঁ হয়। নাই, যিহেতু মোক বিশেষকৈ সেইদিনাখন কি হৈছিল, কাৰণ মই সেইদিনাখন হস্পিটেল গৈ পাইছিলোঁগৈ, হস্পিটেলত কি হৈছিল সেই ঘটনাখিনিৰ বিষয়েহে মোক তেওঁলোকে সোধা পোছা কৰিছে, গতিকে সেইখিনি কথা ক'বলৈ মই ইয়াত আজি উপস্থিত হৈছিলোঁ। আৰু যিখিনি ডকুমেণ্ট আছিলে সেই ডকুমেণ্টখিনি মই অলৰেডি গোটেইখিনি জমা কৰিছোঁ। মোৰ ট্ৰেভেল ডকুমেণ্ট হওক বা যিখিনি ভিডিঅ' মই তাত কৰিছিলোঁ বা যিখিনি ৰিকভাৰ কৰিব পাৰিছোঁ বা যিখিনি ভিডিঅ' তেওঁলোকক দিব লাগে সকলোখিনি মই জমা দি থৈ আহিছোঁ আৰু বাকী পৰৱৰ্তী সময়ত তেওঁলোকে কৈছে আৰু কিবা থাকিলে তেওঁলোকে যোগাযোগ কৰিব, মই কৈছোঁ মই নিশ্চয় আহিম ইয়ালৈ।